নমস্কাৰ বন্ধুসকল, আপোনালোকে এদিন গম পাইছে যিহেতু পকা ফুটা ৰ'দ দিছে। ক'বলৈ গ'লে কেইদিনমানৰ পৰা মানে খুব অধিক তাপমাত্ৰা বাঢ়িছে। গতিকে কি হৈছে নাজানো, সূৰ্য দেৱতাই চাগে অসন্তুষ্টি হৈ পিনে গোটেই ব্ৰহ্মাণ্ডখনে ধ্বংস কৰিম বুলি ভাবিছে নেকি নাজানি। যিয়ে কি নহওক, আজি মই মোৰ যিহেতু মই খেতি আৰু ফাৰ্মৰ লগত মই বিশেষকৈ জড়িত হৈ আছোঁ। গতিকে মই বিশেষকৈ ভাতকেৰেলা বাৰীখন মই দেখুৱাব বিচাৰিছোঁ আপোনালোকৰ আগত। গতিকে এয়া চাওক, এখন মোৰ ভাতকেৰেলা বাৰী হয়। বিশেষকৈ ইয়াত কিছুমান মই কাম কৰিব পৰা নাই, কাৰণ যিহেতু এইকেইদিন খুব তাপমাত্ৰা বাঢ়িছেতো, মানে পকা ফুটা ৰ'দ দিছে। গতিকে কিছুমান কাম মই বিশেষকৈ কৰিব পৰা নাই। গতিকে যিহেতু শুই উঠিয়ে বেলিটোহে দেখোঁ, আৰু সন্ধিয়া আগতহে বেলিটো ডুবে। গতিকে কোন টাইমতনো কামটো কৰিবা, যিহেতু অধিক ৰ'দ দিছে। গতিকে ৰ'দত ওলালেতো একদম মানুহ মৰি যাওঁ সিজি যাওঁ নিচিনা লাগি যায়। গতিকে খুব বেছি এঘণ্টা বা দুঘণ্টা, ৰাতিপুৱা এঘণ্টা বা আবেলি এঘণ্টা কাম কৰিবলগীয়া হৈছে। সেই টাইমতে অলপ ৰ'দটো অলপ থমকে। গতিকে কি ক'ম, আমাৰ কৃষক বন্ধুসকলৰ কাৰণে অতি দুৰ্ভাগ্য। গতিকে এনেকুৱা ৰ'দ দিলে যিহেতু কৃষি ক্ষেত্ৰৰ যিবোৰ শস্য, উপযুক্ত ফচলসমূহ গতিকে সঠিকভাৱে উৎপাদন কৰিব নোৱাৰিব। গতিকে যিমানটো উৎপাদন হ'ব লাগে সিমানটো উৎপাদন নহ'ব। কাৰণ মই দেখিছোঁ এতিয়া এই ভাতকেৰেলা বাৰীখন যিহেতু মানে এতিয়া পানীৰ অভাৱত খুব মানে এই পাতবোৰ খুব পকিব ধৰিছে। কাৰণ কি হৈছে নাজানি, ইয়াত পানীৰ অভাৱ, মোৰ আন্দাজত মানে খুব পানীৰ অভাৱৰ কাৰণে মানে বস্তুবোৰ কম বয়সতে পাতবোৰ পকিব ধৰিছে, আৰু খুব মানে ফচলসমূহ সঠিকভাৱে মানে একদম পূৰা ডাঙৰ হ'ব পৰা নাই। মানে তেতেৰা মেতেৰা লাগিছে গৰমৰ কাৰণে। মানে যিহেতু খেতিৰ কাৰণে খুব এটা লিমিট মানে ঠাণ্ডাৰ প্ৰয়োজন হয়। গতিকে অলপ মধ্যমীয়া ৰ'দ বৰষুণ প্ৰয়োজন হয়। গতিকে ঠাণ্ডা গৰম অলপ হ'ব লাগে। গতিকে এইকেইদিন খুব মানে ৰ'দ দি আছে। সেইকাৰণে খুব বস্তুবোৰ মানে যিহেতু কৃষকসকলে গম পাইছে তেওঁলোকৰ অৱস্থা কি হৈছে। মইতো বিশেষকৈ ক'ব নালাগে, যিহেতু অধিক গৰমত একো ফচলে উৎপাদন কৰিব নোৱাৰা হৈ গৈছে। গতিকে এনেকুৱা ৰ'দ দিলে হয়তো একমাহমান ৰ'দ দিলে হয়তো কোনো জেগাত চাগে হয়তো ভাল ফচল উৎপাদন নহ'বই চাগে। কাৰণ এফালৰ পৰা গোটেই গছবোৰ মৰি আহিব ধৰিব। গতিকে মোৰ ক্ষেত্ৰতে দেখা গৈছে পাতবোৰ একচুৱেলি চিৰিয়েলি হৈ এয়া চাওক, এইবোৰ চিৰিয়েলি কেনেকুৱা হৈ গৈছে চাওক। ৰ'দৰ কাৰণে পাতবোৰ খুব কম বয়সতে এইবোৰ পকিব ধৰিছে, আৰু চিৰিয়েলি একদম গোটেইখন শুকাই গৈছে। কাৰণ পানীৰ অভাৱ, গুৰিত মানে একেবাৰে পানী নায়েই। সেইকাৰণে আপোনালোকে চাগে গম পাইছে চব্জি যিহেতু একদিন খুব মাই গড, এই হেন্দালিখনত মানে একচুৱেলি এটা সাপ উঠি আছিলে। সাপটো মানে এইডোখৰ পৰা মানে জঁপিয়াই পিনে ইফালে গুচি গৈছেগৈ। সাৱধান কৃষক বন্ধুসকলে এনেকুৱা ৰ'দত সাৱধান হ'ব লাগে, যাতে সাপ চাপসমূহ এনেকুৱা খুব জিৰণি লৈ থাকে এনেকুৱা ধৰি লওক ছাঁ এৰিয়া জেগাবোৰত। গতিকে আপোনালোকে কিবা এটা কৰিবলৈ গ'লে মানে অলপ বস্তুবোৰ জোকাৰি মোকাৰি ল'ব। গতিকে খুব সাপ মানে দিগদাৰ কৰিব পাৰেতো। সেইকাৰণে আপোনালোকে পৰাপক্ষত খুব চাই চিতি ল'ব। এতিয়া মোৰ ক্ষেত্ৰতে হৈছিলে, এটা সাপ এডাল মানে ফককৈ ওলাই গুচি গ'ল। আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ
এইফালে আপোনাৰ এইফালে মোবাইল ধৰি থাকোঁতে এইফালে মানে সাপ পলাই পতং। গতিকে বিশেষ ডাঙৰ নহয় সাপটো, মানে সৰু সাপ। গতিকে আপোনালোকক মই এই ভাতকালা বাৰীখন দেখুৱাইছোঁ। কি গতি কৰিছে চব ৰ'দে, একচুৱেলি অৱস্থা বেয়া কৰি দিছে, মাথা গৰম হৈ গৈছে। এয়া চব একচুৱেলি মোৰ এই ভাতকালা বাৰীয়ে নহয়, আৰু বহুত বিভিন্ন ধৰণৰ খেতি আছে মোৰ। জিকা আছে, ভোল আছে, দাংবডি আছে, আৰু আদা আছে। গতিকে সেইসমূহ আপোনালোকক মই ভিডিঅ'ত দেখুওৱা নাই। এটা দুটা ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ, গতিকে সম্পূৰ্ণভাৱে মই দেখুওৱা নাই। পৰাপক্ষত আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম যে মই ফাৰ্মৰ লগতে এইবোৰ লগতে মই জড়িত হৈ আছোঁ। কিন্তু কি কৰিব, ৰ'দৰ কাৰণে অলপ থমকিবলগীয়া হৈছে মনটো। গতিকে আপোনালোকৰ ফালৰ খেতিসমূহ আপোনালোকে কেনেধৰণে কৰিছে, এই বিশাল সূৰ্য দেৱতাৰ ৰ'দৰ ফলত আপোনালোকৰ খেতিবোৰ কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। আমাৰ এইফালে গতি বৰ একদম বেয়া হৈ গৈছে। গতিকে কি ক'ম, কৰিবতো লাগিবই। বৰষুণ এদিন আহিব বুলি ভাবি থাকোঁ, কিন্তু নাহে, উপায় নাই। কিন্তু কৃত্ৰিমভাৱেও কৰিব পৰা যায়, কিন্তু যিহেতু বতৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। গতিকে এই পৰাপক্ষত ইয়াত মই একচুৱেলি ভাতকেলা বাৰীখন মই একচুৱেলি পানী দিব পাৰোঁ, বৰিং লগাই পিনে, একচুৱেলি মেচিন লগাই পিনে মই পানী দিব পাৰোঁ। কিন্তু যিহেতু এনেকুৱা গৰমত হঠাৎ যদি মই গুৰিত অধিক পানী দি দিয়া হয়, গতিকে গছজোপা আৰু ডেমেজ হোৱাৰ চান্স থাকিব। গতিকে বতৰটো যিহেতু অধিক ৰ'দ, অধিক তাপমাত্ৰা বাঢ়িছে, গতিকে এনেকুৱা ফলত এনেকুৱা যদি পানী অধিক পৰিমাণত দি দিয়া হয় গুৰিত, গতিকে গছজোপা উঠিব ছাইড আৰু বেছিকৈ বেয়া হৈ যাব। গতিকে সেইকাৰণে মই এই চিষ্টেমটো কৰা নাই। গতিকে বতৰটো যদি অলপ ধমকীয়াল হয়, যদি মেক্সিমাম 27-28 চেলচিয়াছত যদি আহে, তেতিয়া হয়তো বৰিংটো লগাব পৰা যায়। মানে মধ্যমীয়াত যদি বতৰটো থাকে, তেতিয়াহ'লে লগাব পৰা যায়। নহ'লে ভাল হ'ব চাই কাল হ'ব। গতিকে এয়া চাওক, এখন বিশাল ভাতকেলা বাৰী হয় মোৰ। মেক্সিমাম ইয়াত মোৰ 1-1.5 বিঘাৰো ওপৰত আছে এইডোখৰত। আৰু এই কাষতে মোৰ এইখন চাওক, একচুৱেলি 2 নম্বৰ গাহৰি ফাৰ্মখন এইডোখৰত মই ষ্টাৰ্ট কৰিছোঁ। গতিকে এই খেতিসমূহ ষ্টাৰ্ট কৰিব যাওঁতে মোৰ এই গঁৰালটো কিছুমান আধাখনীয়া হ'বলগীয়া হৈছে। গতিকে থমকি ৰৈছে। গতিকে কি কৰিব পাৰোঁ চাওঁ, পৰাপক্ষত সোনকালে উলিয়াব চেষ্টা কৰিব লাগে। গতিকে এইফালে নকৰিলেও নহয়, গতিকে কি কৰিম, উপায় নাই। গতিকে আপোনালোকৰ আশীৰ্বাদত যাতে মই আগবাঢ়িব পাৰোঁ, এয়াই আপোনালোকক ধন্যবাদ জনাইছোঁ। চাওক মোৰ পোৱালিকেইটা, এইকেইটা চাওক, কিমান দেখুৱাই থাকিম এইকেইটা। একচুৱেলি মই বেলেগ কণ্টেণ্ট আনিবৰ প্ৰয়োজন লাগে। গতিকে কি কৰিব, এনেকুৱা বতৰত ইমান গৰমত কাম কৰিব মন নাযায় দিয়কচোন। গতিকে আপোনালোকে চকীখন বাৰী, আপোনালোকে যদি এই ভিডিঅ'টো যদি ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই বাই। এই সূৰ্য দেৱতা বতৰটো যাতে ঠাণ্ডা কৰে, আৰু সেয়ে আপোনাৰ ওচৰত চৰণ সেৱা জনাইছোঁ। গতিকে নহ'লে খেতিয়ক ৰাইজসকল মৰি যাব, আধা মৰা হৈ যাব। গতিকে বৰষুণজাক আহি দিলে নিঠৈ আনন্দিত হ'ম আৰু। গতিকে বাই বাই।